খারাপ করবেন? মন খারাপ করবেন কি? যদি মন খারাপ না করে থাকেন সবাই বলুন জয় গীতা। গীতার আলো। আসুন আমরা গীতা পড়ি। জয় গীতা। বিংশতি সহস্রাধিক কণ্ঠে গীতা পাঠ হয়েছিল কান্তিজি মন্দিরে। সেখানকার সভাপতি মহোদয় একটা অনুরোধ করেছেন, আমার মনে হয় ওনার অনুরোধটা রাখা উচিত। শুনি ওনার কাছে উনি কি বলতে চান। সকলকে নমস্কার। যারা ব্যাজ আসনে থাকবেন এখানে তারা উপরে আসবেন। তার কারণ এখানে যারা এরা হলে ব্যাজ আসনে আছে, আমরা ব্যাজ আসনের উপরে থাকতে পারি না। আমরা ব্যাজ আসনের উপরে থাকতে পারি না, এটা আমাদের অন্যায়। তাই আমরা সবাই নিচে নামবো। জয় জয় শ্রীমদ ভগবত গীতা আনন্দপুর হরি হরি বল। আমরা শুনতে পেরেছি দাদা বলেছেন যে আমরা যারা অতিথি আমরা নিচে বসবো, যারা ব্যাস আসন শ্রেষ্ঠ আসন তারা উপরে বসবে। এটা আমি অনুরোধ করছি। না না দাদা দাদা এটা নির্দেশ দিয়েছেন, তিনি না না উনি নির্দেশ দিয়েছেন উনি বসবেন না। তাহলে আমাদের মাঝে যারা অতিথিবৃন্দ আছে তাদের মধ্যে অনেকেই আমাদের গীতা শাস্ত্রীও বলা যায় তাদেরকে, তো তারা আমাদের মাঝে গীতা পাঠ করবেন। আমরা তাদেরকে বিনীত অনুরোধ করছি। হরি বল। বসেন বসেন কাকু বসেন। যারা আমাদের যাদের হাতে গীতা নেয় তারা একটু হাত উঠাবেন। আমাদের সঞ্জীবনী স্বেচ্ছাসেবী ফাউন্ডেশনের সদস্যরা তাকে গীতা দান করবেন। যাদের হাতে গীতা নেই একটু হাত উঠাবেন, যাদের আছে তারা হাত উঠাবেন না। সকল অতিথিবৃন্দকে স্টেজে ওঠার জন্য আমি অনুরোধ করছি, আসন গ্রহণ করার জন্য অনুরোধ করছি। আমাদের অতিথি মহোদয়রা যদি গীতা পাঠ করেন তাহলে সমস্যা থাকে না। একসঙ্গে যা অতিথিবৃন্দ যে কথা শ্রদ্ধাদি করেছেন ব্যাসদেব আসন যারা আসেন, এটা অতিথিবৃন্দকে ধন্যবাদ সাধুবাদ জানাই। তারা শ্রদ্ধার সাথে আমাদের ব্যাসদেব যারা আছেন তাদের শ্রদ্ধা জানিয়েছেন। তা আমরাও পাঠ করবো একসাথে। জয় জয় শ্রীমদ ভগবত গীতা আনন্দ একবার হরি হরি বল। আমাদের গীতাদান অনুষ্ঠান চলছে। যাদের হাতে গীতা নেই তারা একটু হাত উঠাবেন, আমাদের সদস্যরা আপনাদের হাতে গীতা পৌঁছে দেবে। আমি সনাতনী সঞ্জীবনী স্বেচ্ছাসেবী ফাউন্ডেশনের সদস্যদের দৃষ্টি আকর্ষণ করে বলছি, আমাদের অতিথি মহোদয়দেরকে কয়েকটি গীতা দান করার জন্য বা দেওয়ার জন্য। যত দ্রুত দান করা যায়। যারা গীতা দান করবো তারা বলবো ওম তৎসৎ, যারা গ্রহণ করবো তারা বলবেন ওম নমো ভগবতে বাসুদেবায়। আমরা সবাই সাইডে দাঁড়াবো দ্রুতই, যত দ্রুত দান করা যায়। আমরা যত দ্রুত দান করব তত দ্রুত আমাদের অনুষ্ঠানটি শুরু হবে। মোটে শোক লাল ডিপ ডিপে দেওয়া যাচ্ছে। দেখেন ওর মোবাইল, এটা কি মোবাইল দিয়া গেল। যদি গীতা দান শেষ হয়ে থাকে তাহলে আমরা দ্রুতই সরে আসব। আমরা পাঠক মঞ্চ থেকে দ্রুত চলে আসব। আসলে গীতা হচ্ছে পরম গুহ্যতম ভগবান শ্রীকৃষ্ণের বাণী, যিনি নিজেই অর্জুনকে এই জ্ঞান প্রদান করেছিলেন। যারা গীতা দান করছি তারা বলবো ওম তৎসৎ, যারা গ্রহণ করছি তারা বলবো ওম নমো ভগবতে বাসুদেবায়। আমাদের
গীতা দান শেষ হলেই আমরা শুরু করব। আর দান শেষ হলে আপনারা সকলে চলে আসবেন পাঠক মঞ্চ থেকে। পাঠক মঞ্চ থেকে দান শেষ হলে চলে আসবেন। আমাদের সঞ্জীবনী স্বেচ্ছাসেবী ফাউন্ডেশনের সদস্যদের আমি বলছি, এবং যারা সামনে দাঁড়িয়ে আছেন একটু সরে যাবেন যেন পাঠকরাও দেখতে পারে, বা আমাদের অতিথিবৃন্দ যেন সমস্ত ভক্তদের দেখতে পারে। জুতা কিনতে যায় 1900 টাকা দিয়া, 1200 টাকা জুতা কিনতে বেড়া নিয়েছিল, 1900 টাকা না জুতা কিনতে যার যার গীতা নেই তাদেরকে দিয়ে দিই। আমরা সকলেই যে যেখানে দাঁড়িয়ে আছি সেখান থেকে আমরা সকলেই এই মন্ত্র উচ্চারণ করব, এই শ্লোকগুলো উচ্চারণ করব। আমরা সকলেই কোনো প্রকার কেউ কারোর সঙ্গে কথা বলবো না এই সময়টুকু, এবং একান্ত মনে। যদি দান শেষ হয়ে থাকে তাহলে সামনে থেকে সকলেই সরে যাবেন। ভাই নাই তো রে, হরে কৃষ্ণ। বেড়ে গেছে ভাই, আমাদের গীতাদান শেষ পর্যায়ে বেড়ে গেছে ভাই, আমি এই পাঠক মঞ্চ থেকে সকলকে বেরিয়ে আসার জন্য অনুরোধ জানাচ্ছি। অনুষ্ঠান বাড়ি আছে আর মোবাইল ধরি। আমি সঞ্জীবনী স্বেচ্ছাসেবী ফাউন্ডেশনের দৃষ্টি আকর্ষণ করে বলছি যে সামনে যারা ব্যাসাসন নিয়েছেন তাদেরকেও গীতা দান করার জন্য বলছি। যারা ব্যাসাসনে বসে আছেন হরিবল 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 অন্তঃসহ শুধু সজ্জন আমি অনুরোধ করব হাত জোর করে আপনাদের কাছে, আমরা যারা দাঁড়িয়ে আছি যেখানে আছি যেভাবেই আছি, যেহেতু মাইকে এখানে উচ্চ স্বরে শ্রীমদ্ ভগবত গীতা পাঠ হবে, আমরা সবাই যে যেখানেই থাকি না কেন যেভাবেই থাকি না কেন আমরা যেন আজকের এই শ্রীমদ্ ভগবত গীতা পাঠ অনুষ্ঠানে অংশগ্রহণ করি, সকলেই পাঠ করি। হয়তো অনেকের কাছে আমরা গীতা দিতে পারিনি, সকলের কাছে পৌঁছাতে পারিনি, যারা শ্রবণ করবেন সঙ্গে মুখে উচ্চারণ করবেন, একটু অনুরোধ রইল। তদের সঙ্গে আমি বলতে আমার খুব কষ্ট লাগছে, খারাপও লাগছে। আসলে আপনাদের অনুষ্ঠান আমরা যদি একটু সুশৃঙ্খলভাবে আমরা সকল সদস্যবৃন্দ দাঁড়িয়ে যাই তাহলে আমাদের মন্দিরটি দেখতে সুন্দর লাগবে, আমাদের মঞ্চটি দেখতে সুন্দর লাগবে, এবং আমরা যে কারণে যে উদ্দেশ্যে এখানে সমবেত হয়েছি সেটিও আমাদের সফল হবে। তবে আমি সবার কাছে করজোরে অনুরোধ করব আমরা যেন আজকের এই শ্রীমদ্ ভগবত গীতা পাঠ হৃদয় থেকে করতে পারি, আমরা যেন সকলেই এখান থেকে ভগবানের শ্রীমদ্ ভগবত গীতার অমীয় বাণী সারা বিশ্বে ছড়িয়ে দেওয়ার একটি প্রত্যয় ব্যক্ত করে যেতে পারি, এবং আমাদের এই অনুষ্ঠান থেকে পৃথিবীতে যত সনাতনী আছে সকলেই যেন উজ্জীবিত হয়ে এই শ্রীমদ্ ভগবত গীতা পাঠে আরও উজ্জীবিত হয়। আমি খুব করে গীতা ভাবনাময় গীতা
গীতা সংঘ এবং সঞ্জীবনী স্বেচ্ছাসেবী ফাউন্ডেশনের পক্ষ থেকে যত গীতা শিক্ষালয়, গীতা শিক্ষা নিকেতন, যত গীতা স্কুল থেকে আপনারা এসেছেন, সকলের রাতুল চরণে আমি শত সহস্র কোটি দণ্ডবত প্রণাম প্রণিপাত জ্ঞাপন করছি আয়োজক কমিটির পক্ষ থেকে। মোবাইলটা একটু বাড়া দেন তো, আরেকটু হ্যালো আর একটু বাড়া দেন। ললিতা, হরে কৃষ্ণ। আসলে সকল পাঠক ভক্তদের দৃষ্টি আকর্ষণ করে বলছি, আপনারা সকলে দ্বিতীয় অধ্যায় বাইর করবেন। দ্বিতীয় অধ্যায় পাঠ হবে। দ্বিতীয় সকলে শ্রীমদ্ ভগবদ্ গীতা। শ্রী গুরু প্রেমানন্দে হরি হরি। শঙ্খ থাকলে শঙ্খ বাজাবেন, শঙ্খ এবং উলুধ্বনি দেওয়ার জন্য বিশেষভাবে জয় জয় সাধু গুরু বৈষ্ণব প্রতি প্রেমানন্দে হরি 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 হরি। জয় জয় শ্রীমদ্ ভগবদ্ গীতা প্রতি প্রেমানন্দে। হরি বল। সকল গৌর ভক্তবৃন্দকে আমার সশস্ত্র প্রণাম, নমস্কার। আমরা সকলের অনুমতিক্রমে আমরা আমাদের পবিত্র গ্রন্থ শ্রীমদ্ ভগবদ্ গীতা থেকে আমরা পাঠ করছি। আমরা এখন প্রথমে শান্তি মন্ত্র পাঠ করব, তারপরে শ্রী গুরু প্রণামাদি মন্ত্র, তারপরে হচ্ছে আমাদের অথ ধ্যানম, তারপরে হচ্ছে আমাদের দ্বিতীয় অধ্যায় থেকে পাঠ হবে। ওম শ্রী গুরুভ্যো নমঃ। হরি ওম। সহনা ভবতু সহনৌ ভুনক্তু সহ বীর্যং করবাবহৈ তেজস্বিনাবধীতমস্তু মা বিদ্বিষাবহৈ। ওম শান্তি শান্তি শান্তিঃ। হরি ওম। শং নমিন্দ্রঃ শং বরুণঃ নমো ব্রহ্মণে নমস্তেবায়। ত্বমেব প্রত্যক্ষং ব্রহ্মাসি ত্বমেব প্রত্যক্ষং ব্রহ্ম বদিষ্যামি। ঋतं বদিষ্যামি সত্যং বদিষ্যামি। তন্মামবতু তদ্ভক্তরমবতু। অবতু মাম অবতু ভক্তরম। ওম শান্তি শান্তি শান্তি। হরি ওম। असतो मा सद्गमय तमसो मा ज्योतिर्गमय। मृत्युरामृतं गमय आविराविर्मये देहि। ॐ शान्ति शान्ति शान्तिः। हरि ओम्। पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। हरि ओम्। तत्सत्। আমরা একসাথে গুরু প্রণামাদি মন্ত্র পাঠ করব, ঠিক আছে? সবাই কণ্ঠ ছেড়ে উচ্চারণ করবেন। ওম অখণ্ড মণ্ডলাকারং ব্যাপ্তং येन চরাচরং তৎপরং দর্শিতং येन তস্मै শ্রী গুরবে নমঃ। গুরুর্ব্রহ্মা গুরুর্বিষ্ণু গুরুর্দেবো মহেশ্বরः। গুরুরেব পরম ব্রহ্ম তস্मै শ্রী গুরবে নমঃ। অজ্ঞান
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः। ॐ कृष्णाय वासुदेवाय हरये परमात्मने प्रणतः क्लेशनाशाय गोविन्दाय नमो नमः। हे कृष्ण करुणा सिन्धो दीनबन्धो जगत्पते गोपेश गोपिकान्त राधाकान्त नमोऽस्तुते। तप्त काञ्चन गौराङ्गे राधे वृन्दावनेश्वरी वृषभानुसुते देवी प्रणमामि हरिप्रिये। ॐ वृन्दायै तुलसी देव्यै प्रियायै केशवश च कृष्णभक्ते करे देवी सत्यभाताय नमो नमः। पञ्चकल्पतरुभ्यश्च कृपा सिन्धुभ्य एव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। पिता सर्वो पिता धर्मो पिता हि परमो तपो पितरि प्रीतिमापन्ने प्रियन्ते सर्वदेवता। माता धरित्री जननी दयार्द्रो हृदया सती देवीभ्यो रामनी श्रेष्ठा निर्दोषा सर्वदुःखहरा। नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयो मुदीरये। जय श्रीकृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर शिवासादि गौर भक्तवृंद। हरे कृष्ण 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 हरे 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 राम 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 हरे हरे। जवाकुसुम संकाश काश्यपेयं महाद्युति कान्तारे सर्वपापघ्नं प्रणतस्मै दिवाकरम्। ॐ नमः शिवाय शान्ताय करुणत्राय हेतवे निवेदयामि चत्मनं गतिस्तं परमेश्वरं। सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोस्तुते। ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोस्तुते। जय जय श्रीमद्भगवद्गीता। जय जय साधु गुरु वैष्णव प्रति श्रीमद्भगवद्गीता मध्ये महाभारतम् अद्वैतामृतवर्षे भगवते अष्टादशाध्याये अम्बत्वामनुसंदधामि भगवद्गीते भावोपदेशे नमः शान्तं। नमस्तुते रविन्द्र आयत्त पत्र नेत्र येन त्वया भारत तैलपूर्णा प्रज्वलित जनमाय प्रतिभाता प्रपन्न पारिजाताय तत्र नेत्रपाणये ज्ञानामृताय विश्वाय गीतामृतोरुहे नमः। सर्वगुणैश्वर्यं दुग्धापालनन्दनः पार्थवत्सुरीभोक्ता दुग्धं गीतामृतं महत् वसुदेवसुतं देवं
ভীষ্মদ্রণ তটা জয়দ্রথ জল গন্ধার নীলোপলা শৈল রাহুলি কৃপেণ বহুলি কর্ণেন বেলা অশ্বত্থামা ভূরবরা দুর্ধনদর্পিণী শরৈর্নাপনো পাণ্ডবৈরণনদী কৈবর্তকে কেশবে পারশর্যবাস শরগমনম গীতার্থগন্ধयुरटनं नानाख्यानकौशलं हरिकथा सम्बधानं लोके सज्जन षट्पदै अहरः पेप्रियमदमुदा भूयात् भारत पङ्कजं कलिबल बद्धं सिना श्रेयसे मुखं करोति वाचलं पङ्गुं लङ्घयते यत्कृपातमहं वन्दे परमानन्दमाधवं यं ब्रह्मावरुद्रमरुतः स्तुवन्ति दिव्यै स्तवै वेदै साङ्गपदक्रमा उपनिषदै गायन्ति यं सामगः ध्यानवस्थितप्रगतिरनुसार पश्यन्ति यं योगिनः जस्सन्तानुसुरसर्गादेवाय तस्मै नमः। জয় জয় শ্রীমদ ভগবদ গীতা প্রীতি আনন্দে জয় জয় পার্থ সারথী আনন্দ একবার হরি 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 বলো হরি বলো। ॐ अथ श्रीमद्भगवद्गीताथो द्वितीयाध्यायः साङ्ख्योयोग सञ्जय उवाच उवाच मधुसूदनः श्रीभगवानुवाच कुतस्त्वकश्मलम् एवं भीषमे समुपस्थितम् अनार्यदृष्टम् असर्यम् अकीर्तिकरमर्जुन क्लर्यम् अस्मकमपार्था नैतत्त्वयि उपपद्यते शूद्रं हृदय गौरवयं त्यक्तो ईश्वरपरमतः अर्जुन उवाच कथं भीष्मम् अहं सङ्ख्ये द्रोणं च मधुसूदन येषु हि प्रत्यक्ष्यामि पूजार्हौ हरिसूदन गुरुन् हत्वा हि महानुभावा श्रेयो भक्तुं पक्षमोऽपि लोके हत्वार्थोऽस्तु गुरुरेव भूषित्य भगवान् रुधिरप्रतिग्धं न चैतद्व्यापकतरन्न गरीय यद्वा जयेम युधि वा न जयुः यानेव हत्वा न जीविषाम ते अवस्थिता प्रमुखे भारतराष्ट्राः कर्पण्यदोषोहस्वभावो दीक्षामि त्वां धर्मसम्मूढचेतः यत्श्रेयसनिश्चितं ब्रूहि तन्मे शिष्यस्य अहं साधिमां त्वां प्रपन्नं न हि प्रपश्यामि मम पुरुद्यात् यक्षमुच्छ्वसनप्रियाणम् अवाप्य भुवसत्त्वं विद्यं सुराधिपत्यं सञ्जय उवाच एवमुक्त्वा ऋषिकेशं गुडाकेश परन्तपः नायस्य इति गोविन्दम् उक्त्वा कृष्णं बभूवः तमुवाच ऋषिकेशः प्रहसन्नेव भारत सेनायोरुभयोर्मध्ये विषीदन्तं इदं वचः श्रीभगवानुवाच अशश्चाननुशसं प्रजावदं स भाषसे गतासुनागतं शुच्वा नानुशचन्ति पण्डिताः न
त्वेव जातुना समं न त्वा इमे जानधीमः न चैव न भविष्यामः सर्वे मायावतपरम् देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा तथा देहान्तरप्राप्ते धीरस्तत्र न मुह्यते मात्रा स्पर्शस्तु कौन्तेय शीतोष्णसुगुणजा आरामपायनो नित्या शान्तिदीक्षा स्वभारता यं हि नाम यथोऽयं नुदीयते पुरुषं पुरुषर्षभ स दुःखं सुखं धीरं स अमृततत्त्वं कल्पते न स विद्यते भावो न भावो विद्यते सतः उभयोर्दृष्टयन्तः स्तुवायोतत्त्वदर्शिभिः अविनाशितोऽभिः येन सर्वं इदं ततं विनाशाय अमयस्य च नाशश्चित्तमहसि अनन्तो ये देवा नित्यशोकाशरीरिणः अनाशिना प्रविश्य तस्माद्यदश भारत यो यश्च मन्नते हतम् उभयोर्निजानीत नयन्ते न हन्यते न जायते विजयते वा कदाचित् नायो भूत्वा भविता वा न भूयः अजो निष्ठशश्वतः पुराणा न हन्यते हन्यमानुषो ये वेदाविनाशिनं नित्यं यो एव अजमपयं कथं स पुरुषः पार्थ कं धारयति वसंसि जिनानि यथा विहाय तवानि गृहाणि नरः पराणि तथा शरीराणि विहाय जिनानि अन्यानि सम्यक् नवानि नैनं सिद्धन्ति शास्त्राणि नैनं दहति पावकः न चायं क्लेशन्ते आपो न शोषयति मारुतो अग्निर्दाशोषदेव च नित्य सर्वगतस्थाणु अचलयं सनातनः अव्यक्तोऽयमविद्यते अविकार्यमुच्यते तस्मादेवं विदितव्यं नानुशोचितुमर्हसि अतो चैव नित्यो जातं नित्यो वा मन्यसेन्द्रितं तथापि महाबाहो नैवं शोचितुमर्हसि जातस्य हि ध्रुवं मृत्यो ध्रुवजन्म मृत्युश्च तस्मात् परिहार्यते न तु शोचितुमर्हसि अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत तत्त्वविधानि एव तत्रोकापरिमेव न आचार्यो न पश्यति कश्चिदेव आचार्यो न वदति तथैव चान्यः आचार्यो चैनमन्यश्चिनोति श्रुत्वा एवं निर्वचनमवशि देहि अवधाय देहे सर्वस्व भारत तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि सर्वधर्मोऽप्यश्रेष्ठो न त्वमर्हसि धर्माद्धिरस्य शोचितस्य यज्ञसर्वोत्पन्नं सर्वधारपरिवृतं सुखेन क्षत्रिया पार्थ लभन्ते युद्धमिदृशम् अतो चरितमिमं धर्मश्च समरमं न करिष्यसि ततो साधर्मं कीर्तिं हित्वा पापमवाप्स्यसि अकीर्तिं चापि भूतानि कथयिष्यन्ति अपयम् सममादितस्य मरणादयोश्चते अवाच्य वदं च बहुन् वदिष्यन्ति तामहिषः निन्दं च बहु
सर्वेषु वेदेषु ब्राह्मणस्य विजानतः कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्म फलहेतुर्भूमा मा संस्तकर्मणि जगस्तकुर्कर्माणि संकर्षत्वा धनञ्जय स्थिरासिद्धो समो भूत्वा समतो योगो उच्यते दुरेण ध्यानपरमा बुद्धि योगधनञ्जय बुद्ध शरणं यस्य योगोऽसुकोशल कर्मज बुद्धियुक्तो हि फलं त्यक्त्वा मनीषिणः जन्मबन्धविमुक्ता पदं गच्छन्ति अमृतम् यदा ते मोहकलीलं बुद्धिर्व्यतीतरिष्यति तदा गन्तासि निर्वेदं श्रुतं यस्य श्रुतस्य च श्रुतिविप्रतिपन्नाते यदा षष्ठीश्वरः समाधोवाचा बुद्धि तदा योगमवाप्स्यसि अर्जुन उवाच स्थितो प्रज्ञासमाभाषा समाधिष्ठो केशव स्थितो विनाशा प्रतिष्ठिता विषयाभिवर्तते निराहारस्य देहिनः रसो वर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते यदा हि अभिमन्देयो पुरुषस्य विपश्चितः इन्द्रियाणि प्रमाथानि हरन्ति च सदानः तानि सर्वाणि संयम्य युक्तो आसीत् भाष्ये हि यस्य इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ध्यायते विषयान् पुंसो सङ्गस्तेषु उपजायते सङ्गात् सङ्गायते कामो कामात् क्रोधोऽभिजायते क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रमात् बुद्धिनाशो बुद्धिनाशात् प्रनश्यति रागोदेशो वियुक्तस्तु विषयानिन्द्रियैश्चरम् आत्मवश्ये विधे आत्मा प्रसादम् अधिगच्छति प्रसादे सर्वदुःखानां हानिरस्य उपजायते प्रसन्नाशु बुद्धिपर्यविष्यते नास्ति बुद्धिरायुक्तः न च युक्तस्य भावना न च भावयो शान्ति अशान्तस्य कुतः सुखम् इन्द्रियाणि हि सर्वं यस्मादनुध्रियते तदस्य हरति प्रज्ञा वायुर्नवमिवहसि तस्माद्यस्य तस्य प्रज्ञा प्रतिष्ठिता यानि सा सर्वभूतानां तस्य जागर्ति संयमी यस्य